দৌল মহোৎসৱক লৈ আনন্দত বিভোৰ হৈছে সমগ্ৰ নলবাৰী। সমাগত দৌল মহোৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোনো গুণে কম নহয় নলবাৰীও। নলবাৰী জিলাৰ মাজমজিয়াৰ মালিকুচিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত অহা 13 মাৰ্চৰ পৰা 17 মাৰ্চলৈ 5দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দৌল মহোৎসৱৰ মহাৰজত জয়ন্তী। আৰু এইবাৰ মহাৰজত জয়ন্তী দৌল মহোৎসৱ উদযাপন সমিতিৰ সভাপতিত্ব কৰে হেমন্ত কুমাৰ শৰ্মা। কাৰ্যকৰী সভাপতি হিচাপে থাকে নগেন নাথ শৰ্মা আৰু নয়নজ্যোতি শৰ্মাক সম্পাদক হিচাপে দায়িত্বত থাকে। চাওক আমাৰ এই প্ৰতিবেদন। সকলোকে নমস্কাৰ জনাইছোঁ, শুভ সন্ধিয়া। মাজত আৰু দুটা দিন পিছতে যি দৌল মহোৎসৱ ৰাজ্যজনীৰ দৌল মহোৎসৱৰ ব্যাপক উৎসাহ আৰু উল্লাস দেখা যায়। কোনে কম নহয় নলবাৰীটো। এয়া হৈছে নলবাৰী সামগ্ৰিক মালিকুচিৰ দৃশ্যাংশ। চাওক কিদৰে দৌল মহোৎসৱৰ প্ৰস্তুতি। মই পোনে সভা কমিটিৰ বিষয়বিলাক আহিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা কি ক'ব? ধন্যবাদ। মই আপোনালোকক প্ৰথমতে আপোনালোকক চেনেলক ধন্যবাদ দিছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে 13 তাৰিখৰ পৰা 17 মাৰ্চলৈ ইয়াতে বৰ আড়ম্বৰপূৰ্ণভাৱে আমি দৌল মহোৎসৱ মহাৰাজৰ জয়ন্তী পালন কৰিবলৈ মনস্থ কৰিছোঁ। গতিকে তাৰ কাৰণে প্ৰস্তুতি তুংগত বিভিন্ন কাম চলি আছে। আপোনালোকে দেখা পাইছে 13 তাৰিখে ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ ইয়াতে সাংস্কৃতিক শোভাযাত্ৰা হ'ব মহাৰাজৰ জয়ন্তী উপলক্ষে। তাৰ পৰা গধূলি আমাৰ মাননীয় কেবিনেট মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱাদেৱৰ গধূলি সভাত তেখেতে অংশগ্ৰহণ কৰিব। তাৰপিছত আমাৰ বিশিষ্ট জনপ্ৰিয় পাঠিকা কৰিশ্মা নাথৰ ইয়াতে নাগাৰা নাম আছে। তাৰপিছত আমাৰ 14 তাৰিখে প্ৰথমতে আমাৰ দুপৰীয়া সময়ত পুষ্পাঞ্জলি আৰু ভোগ গ্ৰহণ আছে আৰু ৰাতিলৈকে আমাৰ ঢুলীয়া প্ৰদৰ্শন আছে। আকৌ 15 তাৰিখে তৃতীয় দিনা আমাৰ ইয়াতে দুপৰীয়া সমূহীয়া হোলীগীত প্ৰদৰ্শন হ'ব আৰু গধূলিলৈকে মুকুচি মিলন সংঘৰ দ্বাৰা নাট প্ৰদৰ্শন হ'ব। আকৌ চতুৰ্থ দিনা অসমৰ বিশিষ্ট গায়িকা ভিতালী দেৱীৰ অনুষ্ঠান আছে। আকৌ আমাৰ ফুল তুলিব যোৱা শিল্পী ক্ষেত্ৰত দীপক দাসৰো ইয়াতে অনুষ্ঠান আছে। গতিকে আৰু পঞ্চম দিনা আমাৰ কৃষ্ণ গোহাঁই গোটেই নগৰখন ফুৰি আমি এটা পৰিভ্ৰমণ কৰিম। গতিকে এইখিনিয়ে আমাৰ দৌলৰ কাৰ্যসূচী। গতিকে মই নলবাৰী জিলাৰ সমগ্ৰ অঞ্চলৰ লোককে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ ইয়ালৈকে আহি আমাৰ এই দৌল মহোৎসৱ উপভোগ কৰে। ধন্যবাদ। হয়, নিশ্চয়কৈ ক'ব লাগিব যি ইয়াতে লাইটৰ ক্ষেত্ৰত হওক কিবা ক্ষেত্ৰত হওক সকলো ডেকৰেশ্যনখিনি আটক ধুনীয়া কৰি তোলা হৈছে। এইখন আছে নলবাৰীৰ মাজমজিয়াত।